নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনা এই মুহূৰ্ত দিবলৈ লৈছে এটা ৰাজনৈতিক খবৰ। আৰু ৰাজনৈতিক খবৰ এইটোৱে যে পঞ্চায়ত নিৰ্বাচন আহিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত যিসমূহ ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহৰ মাজত যি যুদ্ধমদেহী যি তৎপৰতা, সেই তৎপৰতা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে শাসকীয় দলত যি মিত্ৰতা, সেই মিত্ৰতাক লৈ আচলতে জটিল হৈ পৰিছে। আমি পূৰ্বেও এই বিষয়টোক লৈ এটা প্ৰতিবেদন প্ৰকাশ কৰিছিলো। তাৰ মাজতে আচলতে স্পষ্ট সেই ৰূপটো আচলতে দেখিবলৈ পোৱা গ'ল। কালি এখন বিজেপি আৰু অগপৰ এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁলোকৰ যি আসনৰ যি ভাগ বতৰা, সেই ভাগ বতৰাক লৈ আচলতে সেই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে আচলতে ডিব্ৰুগড়ৰ যি আৱৰ্ত ভৱন, সেই আৱৰ্ত ভৱনত জিলা পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। যদিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ যি মিত্ৰতা, পঞ্চায়ত নিৰ্বাচনত যি দুয়োটা দলৰ মাজত হ'বলগীয়া যি মিত্ৰতা, সেই মিত্ৰতাৰ প্ৰসংগত এখন বৈঠক এখন আহ্বায়ক কমিটি গঠন কৰি দিছিল। মিত্ৰতা যাতে হ'ব পাৰে, মিত্ৰতা যাতে বন্ধুত্বমূলকভাৱে যাতে হ'ব পাৰে, তাৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰিছিল ৰাজ্যিক বিজেপিয়ে। আৰু সেই কমিটিত ডিব্ৰুগড় লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দায়িত্ব দিয়া আছিল। আৰু তেওঁৰ উপস্থিতিতে কালি এখন বৈঠক অনুষ্ঠিত হৈছিল, য'ত উপস্থিত আছিল কেইবাগৰাকী বিধায়ক আৰু মন্ত্ৰী উপস্থিত আছিল আৰু বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে উপস্থিত আছিল। ডিব্ৰুগড় আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰধানতঃ কেইবাটাও দিশ তেওঁলোকে চোৱা চিতা হৈছিল আৰু বিশেষকৈ অগপই তেওঁলোকে কেইবাখনো আসন তেওঁলোকে দাবী কৰিছে, যে যাৰ বাবে আচলতে এই কথাবিলাক অগপৰ দাবীবিলাক তেওঁলোকে বিজেপিয়ে মানি ল'ব পৰা নাই। কিন্তু শেহতীয়াকৈ লাভ কৰা এক খবৰ অনুসৰি লাহোৱাল চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুল জিলা পৰিষদখন অগপই দাবী কৰিছে। কিন্তু অগপই আচলতে অগপক আচলতে সেই জিলা পৰিষদখন আচলতে এৰি দিব বিচৰা নাই। বিশেষকৈ অগপই ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নেতা বিনোদ বুঢ়াগোহাঁইক সেই আসন আচলতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁলোকে প্ৰক্ষেপ কৰিছে। আৰু কিন্তু সেই বিশেষকৈ অসম গণ পৰিষদৰ সভাপতি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই তেওঁক এক প্ৰকাৰ সেই কথা তেওঁক যুক্তি দিছে। তেওঁলোকে সেই বিনোদ বুঢ়াগোহাঁইক প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে তেওঁলোকে আচলতে প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই তেওঁলোকে মুঠেই এৰি দিব বিচৰা নাই, যে সেই আসনখন আচলতে বিজেপিকে লাগে। কিন্তু তেওঁলোকে আশু সৃষ্টি গ্ৰহণ কৰিছে বিজেপিয়ে। আৰু যিহেতু এটা কথা ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই এটা কথা স্পষ্টভাৱে কৈছিল যে গোটেই যিসকল অগপ আৰু বিজেপি দুয়োটা যিসকল তাৰোপৰি যিসকল তেওঁলোকৰ মিত্ৰদল আছে, সেই মিত্ৰদলসমূহৰ মাজত এটা বন্ধুত্বমূলক তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, যাতে কোনো ধৰণৰ মিত্ৰতাক লৈ খামখেয়ালি হ'ব নালাগে, কোনো ধৰণৰ যাতে জটিল পৰিস্থিতিলৈ আহিব নালাগে, তাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছিলে। কিন্তু তাৰ বিপৰীতে গৈ আচলতে ডিব্ৰুগড়ত ডিব্ৰুগড় জিলাৰ যিসমূহ আচলতে পঞ্চায়ত বা জিলা পৰিষদসমূহ আছে, সেই আটাইখন তেওঁলোকে আচলতে যি মিত্ৰতাক লৈ, সেই মিত্ৰতা বিষয়টোক লৈ আচলতে জটিলতা আহি পৰিছে। তেওঁলোকে কোনো ধৰণৰ নিমিলা অংকত আচলতে পৰিণত হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকৰ পাছতো আচলতে গোটেই বিষয়টোক লৈ আচলতে সমাধান বিচাৰি পোৱা নাই। যিহেতু 2 আৰু 7 মে দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 11 এপ্ৰিলত যি পঞ্চায়ত নিৰ্বাচনৰ যি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, তাৰ বাবে মাজত মাত্ৰ আৰু 5টা দিন। আৰু 5টা দিনৰ মাজত আচলতে পঞ্চায়ত নিৰ্বাচনৰ এতিয়াও বিজেপি আৰু অগপৰ কোনো ধৰণৰ প্ৰাৰ্থিত্ব যি তালিকা, সেই প্ৰাৰ্থিত্ব তালিকা প্ৰস্তুত কৰিব পৰা নাই। আৰু বিশেষকৈ তেওঁলোকৰ মিত্ৰতাটোক লৈ এক প্ৰকাৰ জটিলতাৰ সৃষ্টি হৈছে। আমি আগতে বিষয়টোক লৈ এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলো আৰু শেহতীয়াকৈ সেয়া স্পষ্ট হ'ল যে তেওঁলোকৰ আচলতে যি অগপ আৰু বিজেপিৰ যি মিত্ৰতা, সেই মিত্ৰতাৰ বিষয়টোক লৈ এক প্ৰকাৰ জটিল হৈ পৰিছে আৰু নিমিলা অংকলৈ পৰিণত হৈ পৰিছে। এক প্ৰকাৰ এইটো হ'বগৈ নেকি যে যদি এনেধৰণৰ তেওঁলোকৰ মাজত দুটাৰ মাজত যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক বা যুঁজ চলি থাকে, তেতিয়াহ'লে হয়তো অগপ আৰু বিজেপিয়ে তেওঁলোকে পৃথকে নিৰ্বাচন খেলাৰ সেই কথাই আচলতে স্পষ্ট হৈ পৰিছে।